খেমেনিৰ মৃত্যুৰ পিছত ইৰাণৰ আটাইতকৈ শক্তিশালী আলী লাৰিজানী শ্বহীদ হ'ল। বিপদ ঘণ্টা বাজিল ইজৰাইল আমেৰিকাৰ। ট্ৰাম্প আৰু নেতানিয়াহুৰ শীঘ্ৰেই হ'ব গেম অভাৰ। আমেৰিকাৰ বাবে বেয়া খবৰ আহিল। যুদ্ধৰ মাজতেই আমেৰিকাৰ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী কেন্দ্ৰৰ মুৰব্বী জোচেফ কেণ্টে পদত্যাগ কৰে। পদত্যাগ কৰি কয়, ভগৱানে আমেৰিকাক কৃপা কৰক, ইৰাণ আমাৰ বাবে বিপদ নাছিল। কিন্তু ইজৰাইলৰ কথা ট্ৰাম্পে যি যুদ্ধৰ আৰম্ভণি কৰিলে সেয়া সমৰ্থন নকৰোঁ। কেণ্টৰ পদত্যাগৰ পিছতেই ট্ৰাম্পৰ প্ৰতিক্ৰিয়া, ভালেই হ'ল কেণ্ট গ'ল। তেওঁ সুৰক্ষাৰ ক্ষেত্ৰত দুৰ্বল আছিল। পিছে দুৰ্বল কেণ্ট নহয়, দুৰ্বল হৈ পৰিছে এতিয়া ট্ৰাম্পহে, ইৰাণৰ সন্মুখত আৰু সমগ্ৰ বিশ্বৰ আগত। আলী লাৰিজানীৰ মৃত্যুৰ পিছত ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ মুকলি প্ৰত্যাহ্বান। এজন লাৰিজানীক হত্যা কৰিলে 100জন লাৰিজানীৰ জন্ম হ'ব। যিমানেই আমাৰ নেতাক হত্যা কৰিব, সিমানেই ইৰাণ অধিক শক্তিশালী হ'ব। আৰু এই মৃত্যুৰ হিচাপ ইৰাণে শীঘ্ৰেই ল'ব। আলী লাৰিজানী ইৰাণৰ এজন শীৰ্ষ ৰাজনীতিবিদ তথা সামৰিক বিষয়া আছিল। খামেনিৰ মৃত্যুৰ পিছত ইৰাণক পৰিচালনা কৰি আছিল। ইজৰাইলৰ আক্ৰমণত নিহত হয় আলী লাৰিজানী। ইৰাণে স্পষ্ট কৰে এই বিষয়ে আৰু আলী লাৰিজানীৰ মৃত্যুক শ্বহীদ ঘোষণা কৰে। ইৰাণে স্পষ্ট কৰে এইবাৰ যুদ্ধ হ'ব আৰু ভয়ংকৰ। নিউজ ডেস্ক, টাইম 8।